হিৰণৰ সূত্ৰ প্ৰয়োগ কৰি কেনেকৈ আমি এটা ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিম? আমি ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিবলৈ হ'লে কেইবাটাও সূত্ৰ পাইছোঁ। যেনে সমকোণী ত্ৰিভুজৰ কালিৰ ক্ষেত্ৰত আমি ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰটো পাইছোঁ কি? সমকোণী ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰটো পাইছোঁ আগ ইনটু ভূমি ইনটু উন্নতি। এইটো সমকোণী ত্ৰিভুজৰ কালিৰ সূত্ৰ। তাৰপিছত সমবাহু ত্ৰিভুজৰ কালিৰ সূত্ৰটো আছিল কি? √3/4 ইনটু বাহু স্কুৱেৰ। এইটো হ'ল সমবাহু ত্ৰিভুজৰ কালি। আকৌ যদি সমবাহু ত্ৰিভুজ নহয় বিষমবাহু ত্ৰিভুজ হয় আমি কেনেকৈ উলিয়াম? তাৰ আগতে আমি জানিব লাগিব ত্ৰিভুজ কেই প্ৰকাৰৰ। ত্ৰিভুজ 6 প্ৰকাৰৰ, বাহু হিচাপে 3 প্ৰকাৰৰ আৰু কোণ হিচাপে 3 প্ৰকাৰৰ। বাহু হিচাপে হ'ল সমবাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ আৰু বিষমবাহু ত্ৰিভুজ। কোণ হিচাপে হ'ল সমকোণী ত্ৰিভুজ, সূক্ষ্মকোণী ত্ৰিভুজ আৰু স্থূলকোণী ত্ৰিভুজ। সমবাহু ত্ৰিভুজ বুলি ক'লে যি ত্ৰিভুজৰ 3টা বাহু সমান তাক সমবাহু ত্ৰিভুজ বুলি কয়। আৰু সমদ্বিবাহু ত্ৰিভুজ হ'লে যি ত্ৰিভুজৰ 2টা বাহু সমান তাক সমদ্বিবাহু ত্ৰিভুজ বুলি কয়। আৰু বিষমবাহু বুলি ক'লে যি ত্ৰিভুজৰ 3টা বাহু অসমান তাক বিষমবাহু ত্ৰিভুজ বুলি কয়। সমকোণী হ'লে যি ত্ৰিভুজৰ এটা কোণ সমকোণ তাক সমকোণী ত্ৰিভুজ বোলে। আৰু সূক্ষ্মকোণী হ'লে সমকোণতকৈ যদি সৰু কোণ হয় তেতিয়াহ'লে সূক্ষ্মকোণী আৰু সমকোণতকৈ ডাঙৰ কোণ হ'লে স্থূলকোণী। এতিয়া কথা হ'ল আমি কি কৰিব লাগে? সমকোণী ত্ৰিভুজৰ আমি কালি উলিয়াব পাইছোঁ হ্ৰাস পূৰণ ভূমি পূৰণ উন্নতি ইতিমধ্যে আমি কালি উলিয়াইছোঁ। সমবাহু হ'লে আমি কালি √3/4 ইনটু বাহু স্কুৱেৰ। এতিয়া বিষমবাহু হ'লে কি হ'ব? বিষমবাহু হ'লে আমাৰ কালি উলিয়াব লাগিলে তাৰ সূত্ৰটো হৈছে কালি ইকুৱেল টু √s ইনটু s মাইনাছ a s মাইনাছ b s মাইনাছ c। এই সূত্ৰটোক হিৰণৰ সূত্ৰ বুলি কয়। হিৰণৰ সূত্ৰৰ সহায়ত আমি কি কৰিব পাৰোঁ? বিষমবাহু ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিব পাৰোঁ। এতিয়া ক'লে s মানে কি? s মানে হ'ল আমাৰ ত্ৰিভুজটোৰ পৰিসীমাৰ আধা। আৰু a হ'ল এটা বাহু, b হ'ল নেক্সট বাহু আৰু c হ'ল নেক্সট বাহু। অৰ্থাৎ 3টা বাহু দিয়া থাকিলে। এতিয়া আমাৰ এটা ত্ৰিভুজ দ্বাৰা দিয়াই আছে। ধৰা মই এটা ত্ৰিভুজ দিছোঁ। এই ত্ৰিভুজটো বাহুকেইটা যোগ এটা 8, এটা 11, এটা 13। এতিয়া ইয়াৰ কালি উলিয়াব লাগিলে আমি প্ৰথমতে s উলিয়াই ল'ব লাগিব। s ইকুৱেল টু কি হ'ব? পৰিসীমাৰ আধা বুলি কৈছোঁ। পৰিসীমা বুলি ক'লে আমি গোটেইকেইটা কি কৰিব লাগে? যোগ কৰিব লাগে। 8 যোগ 11 যোগ 13/2। এতিয়া এইকেইটা যোগ কৰিলে কিমান হ'ব? 3 × 1 = 4, 8 × 4 = 12, 2 হাতে গ'লে 1 × 1 = 2 × 3, 32/2। গতিকে কিমান হ'ল? 16। এতিয়া ইয়াৰ কি উলিয়াব লাগে? আমি এছটো উলিয়াই ল'লোঁ। এতিয়া কালি উলিয়াব লাগিলে কালি সূত্ৰটো পাইছিলোঁ √s ইনটু s মাইনাছ a s মাইনাছ b s মাইনাছ c। এতিয়া মানকেইটা বহাই দিয়া। √s ৰ মান কিমান আছে? 16। তাৰপিছত 16 বিয়োগ 8, তাৰপিছত 16 বিয়োগ 11, তাৰপিছত 16 বিয়োগ 13। এতিয়া এইখিনি আমি পালোঁ। এইখিনিতে কি কৰিব? 16ৰ পৰা 8 বিয়োগ কৰিব লাগিব। 16 পূৰণ। এতিয়া 16ৰ পৰা 8 গ'লে কিমান হ'ব? 8 পূৰণ। 16ৰ পৰা 11 গ'লে কিমান? 5 পূৰণ। 16ৰ পৰা 13 গ'লে 3। এইখিনি পালোঁ। ইয়াতে আমাৰ এককটো থাকিব চেণ্টিমিটাৰ স্কুৱেৰ হ'লে চেণ্টিমিটাৰ স্কুৱেৰ, মিটাৰ স্কুৱেৰ হ'লে মিটাৰ স্কুৱেৰ। তাৰপিছত আমি কি কৰিব লাগিব? এতিয়া ইহঁতৰ আমি কি কৰিব লাগে? বৰ্গমূল উলিওৱা সংখ্যা পায় নে নাপায় চাব লাগে। আমাৰ বৰ্গমূল পোৱা সংখ্যা যদি পায় তেতিয়াহ'লে 16ৰ বৰ্গমূল পায়। তেতিয়াহ'লে আমি এইটো কি কৰিব পাৰোঁ? 4² কৰিব পাৰোঁ।
4 স্কোয়ার ইনটু 8 8ৰ বৰ্গমূল নাই কিন্তু 7 দুগুণ 8 4ৰ বৰ্গমূল আছে 2 স্কোয়ার ইনটু 2 অর্থাৎ 2 দুগুণ 4 7 দুগুণ 8 তাৰপিছত 5ৰ বৰ্গমূল নাই 5 থাকিব দিয়া 3ৰ বৰ্গমূল নাই 3 থাকিব দিয়া সেন্টিমিটার স্কোয়ার এতিয়া আমি নেক্সট কি কৰিম এই যিগিটাৰ বৰ্গমূল আছে তাৰ স্কোয়াৰটো গুছি গলে ৰুটডাল গুছি যাব অৰ্থাৎ 4 স্কোয়াৰ আছে গতিকে 4টো বাহিৰলৈ আহিব ৰুটডাল গুছি গল 2 স্কোয়াৰ আছে 2 বাহিৰলৈ আহিব ৰুটডাল গুছি গল আৰু এইগিটাৰ কিন্তু কি নাই বৰ্গমূল নাই এইগিটা 2 পূৰণ 5 পূৰণ 3 সেন্টিমিটার স্কোয়ার থাকিব এটা 7 দুগুণ কিমান হল 8 আৰু 5 দুগুণ 10 3 দুগুণ 30 গতিকে √30 8 সেন্টিমিটার স্কোয়ার এনেকৈ আমি কি কৰিব পাৰো হিৰণৰ সূত্ৰ প্ৰয়োগ কৰি আমি সমবাহু ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিব পাৰো তাকে বিসম্বাহু ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিব সমবাহু ত্ৰিভুজৰ কালি সূত্ৰটো পাইছো সমদ্বিবাহু ত্ৰিভুজৰ কি সমকোণ ত্ৰিভুজৰ কালি সূত্ৰটো পাইছো গতিকে বিসম্বাহু ত্ৰিভুজ উলিয়াব কালি উলিয়াব ললে আমি এইদৰে উলিয়াব পাৰো ঠিক তেনেকৈ আমাৰ যদি এটা চতুৰ্ভুজৰ কালি উলিয়াব লাগে আমি কোনো চতুৰ্ভুজৰ হেৰি নাই তেতিয়াহ'লে চতুৰ্ভুজৰ কালি উলিয়াবলৈ ধৰা এটা আমাৰ চতুৰ্ভুজ আছে ইয়াৰ কালি উলিয়াব লাগিলে ইয়াৰ এই যদি বাহুটা দিয়া থাকে এটো বাহু এটো বাহু এটো বাহু এটো বাহু দিয়া থাকে তেতিয়াহ'লে আমি কালি উলিয়াব লাগিলে চতুৰ্ভুজৰ কালি সূত্ৰটো আমি হিৰণৰ সূত্ৰ প্ৰয়োগ কৰি কেনেকৈ কৰিম তাৰ আগতে আমি জানি ল'ব লাগিব ইয়াত যদি দুটা ত্ৰিভুজত ভাগ কৰি লওক এনেকৈ ভাগ কৰি লওক এই বাহুটো মান দিয়া থাকে তেতিয়াহ'লে এটোৰ কালি আৰু এটোৰ কালি উলিয়াই লৈ আমি দুইটা যোগ কৰিলে এই চতুৰ্ভুজটো কালি পাই যাম এইদৰে আমি হিৰণৰ সূত্ৰ প্ৰয়োগ কৰি ত্ৰিভুজৰ কালি চতুৰ্ভুজৰ কালি নিৰ্ণয় কৰিব পাৰো গতিকে